Hello everyone. More episode তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি ক্লাছ 9 ৰ ম্যাথমেটিক্সৰ কেইটামান এমসিকিউ চাবলৈ ওলাইছো আৰু এই এমসিকিউ প্ৰশ্নসমূহ লোৱা হৈছে আৰ.ডি. শৰ্মা বুকখনৰ পৰা। আজি আমি চাবলৈ লোৱা চেপ্টাৰটো হৈছে চেপ্টাৰ 12 হিৰণৰ সূত্ৰ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে তোমালোকক এটা অনুৰোধ কৰিব বিচাৰো, তোমালোকে যদি চেনেলটোৰ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজতো শ্বেয়াৰ কৰিবা। লগতে ক্লাছ 9 ৰ কাৰণে টেলিগ্ৰাম আৰু হোৱাটছএপত দুটা গ্ৰুপ বনোৱা আছে, তোমালোকে যদি ইচ্ছা কৰা তাত জয়েন হ'ব পাৰিবা। গ্ৰুপত জয়েন হ'বৰ কাৰণে ডেসক্ৰিপচনত লিংকবোৰ দিয়া থাকিব। তোমালোকৰ কনসেপ্টখিনি বঢ়োৱাৰ কাৰণে আৰ.ডি. শৰ্মা এমসিকিউ বুকখন তোমালোকৰ কাৰণে বহুতেই ভাল হ'ব আৰু মই ভাবো যে এই সিৰিজটোত আমি আৰ.ডি. শৰ্মা বুকখনৰ পৰা বাকি চেপ্টাৰবিলাকৰ এমসিকিউৰ সমাধানখিনি মই তোমালোকৰ কাৰণে লৈ আহিম, গতিকে তোমালোকে চেনেলটোৰ নটিফিকেশনটো অন কৰি ৰাখিবা। আজি প্ৰথমটো প্ৰশ্ন, এটা ত্ৰিভুজৰ বাহুবোৰ 16 সেন্টিমিটাৰ, 30 সেন্টিমিটাৰ আৰু 34 সেন্টিমিটাৰ ইয়াৰ কালি হৈছে। এই প্ৰশ্নটি সমাধান কৰাৰ আগতে পোনপ্ৰথমে আমি হিৰণৰ সূত্ৰটোলৈ লক্ষ্য কৰোঁ। হিৰণৰ সূত্ৰ তোমালোকে অলৰেডি পাই আহিছা। হিৰণৰ সূত্ৰটো কি আছিল যে এটা ত্ৰিভুজ যদি আমাক দিয়া থাকে আৰু ত্ৰিভুজটোৰ যদি আমাক বাহুকেইটা দিয়া থাকে তেতিয়াহ'লে তাৰ আমি কালি নিৰ্ণয় কৰিব পাৰোঁ। অৰ্থাৎ এটা ত্ৰিভুজ আছিলে, লেটছ সে ABC ত্ৰিভুজ। এই ত্ৰিভুজটোৰ বাহুকেইটা ক্ৰমে আমাক দিয়া আছে A, B আৰু C। এতিয়া ইয়াৰ কালি উলিয়াব লাগে। কালিৰ কাৰণে তোমালোকে অলৰেডি এটা সূত্ৰ পাই আহিছিল, য'ত আছিলে তোমাৰ কালি ইজ ইকুৱেল টু তোমাৰ কি আছিলে, হাফ ইনটু ভূমি পূৰণ উন্নতি। এই সূত্ৰটো তোমালোকে পাই আহিছা আগতে। এতিয়া হিৰণৰ সূত্ৰই কি কয় যে যদিহে তোমাক এটা ত্ৰিভুজ দিয়া থাকে আৰু তাৰ বাহুবোৰ দিয়া থাকে তেতিয়াহ'লে তাৰ তুমি কালি উলিয়াব পাৰা। এই কালিটো উলিয়াবৰ কাৰণে পোনপ্ৰথমে আমি ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা উলিয়াব লাগিব। ত্ৰিভুজটোৰ অৰ্ধ পৰিসীমা, যাক আমি S লেটাৰটোৰে সূচাম, অৰ্ধ পৰিসীমা। পৰিসীমা হ'লে কি হ'লহেঁতেন, গোটেইকেইটা বাহুৰ যোগফল অৰ্থাৎ A প্লাছ B প্লাছ C হ'লহেঁতেন। যেহেতু আমাক অৰ্ধ পৰিসীমা বুলি কৈছে গতিকে ইয়াৰ আধা হ'ব। আধা মানে ইয়াক ডিভাইডেড বাই 2 বুলি আমি লিখিম। অৰ্ধ পৰিসীমা বুজাবৰ কাৰণে আমি S লেটাৰটো ব্যৱহাৰ কৰিম। অৰ্থাৎ আমি লিখিব পাৰোঁ S ইজ ইকুৱেল টু A প্লাছ B প্লাছ C ডিভাইডেড বাই 2। এবাৰ এছৰ মানটো উলিওৱাৰ পিছত আমি এতিয়া ত্ৰিভুজটোৰ কালি উলিয়াব পাৰোঁ। ত্ৰিভুজটোৰ কালি উলিওৱাৰ কাৰণে সূত্ৰটো হ'ব কালি ইজ ইকুৱেল টু ৰুট অভাৰ S ইনটু S মাইনাছ A। এবাৰ অৰ্ধ পৰিসীমাৰ পৰা প্ৰথমটো বাহু বিয়োগ কৰিম, দেন আকৌ অৰ্ধ পৰিসীমাৰ পৰা দ্বিতীয়টো বাহু বিয়োগ কৰিম, দেন অৰ্ধ পৰিসীমাৰ পৰা তৃতীয়টো বাহু বিয়োগ কৰিম। অৰ্থাৎ ফৰ্মুলাটো কি হৈ গ'ল, ৰুট অভাৰ S ইনটু S মাইনাছ A ইনটু S মাইনাছ B ইনটু S মাইনাছ C। এতিয়া অংকটোলৈ আহোঁ। পোনপ্ৰথমে আমি অৰ্ধ পৰিসীমা উলিয়াবলৈ চেষ্টা কৰোঁ। যিহেতু আমাক বাহুকেইটা দিয়া আছে, এটা দিয়া আছে 16 সেন্টিমিটাৰ, আনটো হ'ল তোমাৰ 30 সেন্টিমিটাৰ আৰু আনটো হ'ল তোমাৰ 34 সেন্টিমিটাৰ। এই তিনিটা বাহু আমাক দিয়া আছে। পোনপ্ৰথমে আমি S লিখিম। Sৰ মানটো তোমাৰ কি হ'ব, গোটেইকেইটা বাহু আমি যোগ কৰিব লাগিব, অৰ্থাৎ 16 প্লাছ 30 প্লাছ 34 ডিভাইডেড বাই 2। ওপৰৰ এই গোটেইখিনি যোগ কৰিলে কিমান হ'বগৈ, 30, 40, 70, 80 ডিভাইডেড বাই 2। 80 ডিভাইডেড বাই 2 কিমান হৈ যাব, 40। অৰ্থাৎ Sৰ মানটো আমি পালোঁ 40। এতিয়া কালি উলিয়াবৰ কাৰণে আমি ইয়াতে মানখিনি বহুৱাই দিওঁ। Sৰ মানটো হৈ গ'ল তোমাৰ 40, দেন 40 মাইনাছ A, প্ৰথম বাহুটো বিয়োগ কৰা 16 হ'বগৈ, দেন 40 মাইনাছ দ্বিতীয় বাহুটো বিয়োগ কৰা, দ্বিতীয় বাহুটো তোমাৰ কিমান আছিলে 30, তাৰপিছত 40 মাইনাছ তৃতীয় বাহুটো আছিলে তোমাৰ 34। এতিয়া ইয়াতে কিমান থাকিলে, ৰুট অভাৰ 40 ইনটু 40 পৰা 16 মাইনাছ কৰিলে তোমাৰ কিমান হ'বগৈ, 4, 2, 24 ইনটু 40 পৰা 30 মাইনাছ কৰিলে হ'ব 10 ইনটু 40 পৰা 34 মাইনাছ কৰিলে হ'ব তোমাৰ 6। এতিয়া এইখিনি আমি এনেকৈ লিখিব পাৰোঁ, 40টো আমি ভাঙি লিখিব পাৰোঁ 4 ইনটু 10, 24টো আমি ভাঙি লিখিব পাৰোঁ 4 ইনটু 6, 6 4 গুণ 24, 10 ইনটু 6। এতিয়া ৰুট অভাৰ চিনৰ ভিতৰত যদি তুমি মন কৰা তেতিয়াহ'লে ইয়াতে চোৱা 4 কিমানটা আছে, দুটা আছে, 10 কিমানটা আছে, দুটা হৈ আছে, 6ও কিমানটা আছে, দুটা। অৰ্থাৎ ইয়াৰ যদি আমি বৰ্গমূল লওঁ তেতিয়াহ'লে প্ৰতিটো জোৰৰ পৰা এটাকে আহিব, অৰ্থাৎ 4 আহিব, 6 আহিব আৰু তোমাৰ 10 আহিব। এতিয়া ইয়াৰ মানটো কিমান হ'বগৈ, 6 4 গুণ 24 পূৰণ 10, অৰ্থাৎ 240। গতিকে শুদ্ধ অপশ্যন কোনটো হ'বগৈ, B টো হ'ব। কুৱেশ্যন নম্বৰ 2, সমদ্বিবাহু সমকোণী ত্ৰিভুজ এটাৰ ভূমি হৈ গ'ল তোমাৰ 30 সেন্টিমিটাৰ, ইয়াৰ কালি হৈছে।
এটা কৈছে যে এটা সমকোণী ত্ৰিভুজ আছিলে পোনপ্ৰথমে আমি সমকোণী ত্ৰিভুজ এটা আঁকো এই সমকোণী ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ হয় বুলি আমাক কৈছে অৰ্থাৎ ইয়াৰ এই দুটা বাহু কি হৈ যায় পৰস্পৰ সমান এটা তোমাক কৈছে যে ইয়াৰ ভূমিটো হৈ গ'ল ইয়াক আমি ভূমি হিচাপে ল'ব পাৰোঁ ইয়াৰ মানটো হ'ব তোমাৰ 30 সেন্টিমিটাৰ এটা ইয়াক কালি উলিয়াব লাগে কালি উলিয়াবৰ কাৰণে যদি এই বাহুটো 30 সেন্টিমিটাৰ হৈ যায় তেতিয়াহ'লে এই বাহুটো কিমান হ'ব 30 সেন্টিমিটাৰে হ'বগে অৰ্থাৎ ইয়াক আমি ভূমি হিচাপে ল'ব পাৰোঁ আৰু ইয়াক আমি উন্নতি হিচাপে ল'ব পাৰোঁ ওকে এটা সূত্ৰটো আছিলে কি কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমিৰ মানটো হৈ গ'ল তোমাৰ 30 সেন্টিমিটাৰ উন্নতিৰ কিমান হ'বগে 30 সেন্টিমিটাৰ দুইৰে কাটিব পাৰি কিমান বাৰ যাব 15 বাৰ 3 15 45 আৰু শূন্য এটা আছিলে ইয়াতে শূন্য আহিব গতিকে শুদ্ধ অপচন কোনটো হ'বগে D2 হ'বগে 450 সেন্টিমিটাৰ স্কয়াৰ Question number 3 এটা ত্ৰিভুজৰ বাহুবোৰ আমাক দিয়া আছে 7 সেন্টিমিটাৰ 9 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ ইয়াৰ কালি উলিয়াব লাগে কালি উলিয়াবৰ কাৰণে পোনপ্ৰথমে আমি s ৰ মানটো উলিয়াম s ৰ মানটো কি আছিলে a + b + c ডিভাইডেড বাই 2 ইয়াত যদি আমি গোটেইখিনি মান যোগ কৰি দিওঁ অৰ্থাৎ 7 + 9 + 14 ডিভাইডেড বাই 2 এখিনি যোগ কৰিলে কিমান হ'বগে 7 4 11 21 21 ৰ লগত 9 যোগ কৰিলে হ'ব তোমাৰ 30 30 divided by 2 which is equal to 15 অৰ্ধ পৰিসীমা আমি পালো 15 এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰো কালি is equal to কি হ'বগে √s into s minus a s minus b s minus c √s ৰ মানটো হৈ গ'ল 15 এটা 15 ৰ পৰা প্ৰথমটো বাহু বিয়োগ কৰা প্ৰথমটো বাহু আছিল কিমান 7 into 15 ৰ পৰা এবাৰ দ্বিতীয়টো বাহু বিয়োগ কৰা 9 আছিল আকৌ 15 ৰ পৰা এবাৰ তৃতীয়টো বাহু বিয়োগ কৰা 14 আছিল 15 into 15 ৰ পৰা 7 মাইনাস কৰিলে কিমান হ'ব 8 15 ৰ পৰা 9 মাইনাস কৰিলে কিমান হ'ব 6 15 ৰ পৰা 14 মাইনাস কৰিলে কিমান হ'ব 1 এটি এই সংখ্যাখিনিক আমি পূৰণ কৰি কিনে মানটো নুলিয়াই ইয়াৰ উৎপাদক কেইটা উলিয়াই কিনে চাব পাৰো 15 ক যদি আমি মন কৰো তেতিয়াহলে ইয়াক আমি এনেকৈ ভাঙি লিখিব পাৰো 5 into 3 8 টো আমি ভাঙি লিখিব পাৰো 4 into 2 4 গুণ 8 6 টো আমি ভাঙি লিখিব পাৰো 2 into 3 এটা তুমি ইয়াতে মন কৰা যে জোৰ পাতি আছে নেকি কোনোবাটো অৰ্থাৎ 3 টো ইয়াতে যদি মন কৰা 3 টো জোৰ পাতি আছে গতিকে বৰ্গমূলৰ বাহিৰলৈ আহিব দেন 2 দুটা আছে গতিকে এটা 2 আনিব পাৰি বাহিৰলৈ লগতে 4 আছিল যেটো এটা বৰ্গ সংখ্যা হয় গতিকে ইয়াকো বাহিৰলৈ আনিব পাৰি 4 টো যদি আমি √r চিনৰ বাহিৰলৈ লৈ আহো তেতিয়াহলে ই হৈ যাব 2 আৰু এটা তোমাৰ থাকি গল only 5 তো হেতু 5 টো এনেকৈ থাকিব √r ৰ ভিতৰত বাহিৰত থকাখিনি পূৰণ কৰি দিয়া 3 2 6 6 2 কিমান হ'ব 12 12 √5 গতিকে শুদ্ধ অপচন কোনটো হ'বগে a টো হ'ব Question number 4 ত্ৰিভুজ আকৃতিৰ পথাৰ এখনৰ বাহুবোৰ 325 মিটাৰ 300 মিটাৰ আৰু 125 মিটাৰ ইয়াৰ কালি তোমাক সুধিছে এই প্ৰশ্নবোৰ একে ধৰণৰ হয় সূত্ৰখিনি জনাৰ পিছত তুমি কি কৰিব পাৰা ইয়াৰ মানখিনি উলিয়াব পাৰা এটা এই প্ৰশ্নটো কোনতে তোমালকে এবাৰ নিজে ট্ৰাই কৰি চাব পাৰা কৰি কিনে কি কৰিব পাৰা তোমাৰ যদি কিবা অসুবিধা পোৱা আকৌ ভিডিওটো প্লে কৰি চালে হৈ গ'ল তো পোনপ্ৰথমে এটো সমাধান কৰিবৰ কাৰণে আমি s ৰ মান উলিয়াম s ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব গুটেকেটা বাহু যোগ কৰিব লাগিব অৰ্থাৎ a + b + c ডিভাইডেড বাই 2 গুটেখিনি যোগ কৰিলে কিমান হ'ব 325 + 300 + 125 ডিভাইডেড বাই 2 এখানে যোগ কৰিলে কিমান হ'ব 300 600 750 হ'ব 750 ডিভাইডেড বাই 2 কিমান হ'বগে 350 আৰু ইফালে 25 থাকিলে 375 হ'বগে এটাকে কালি ইজ ইকুৱেল টু কি হ'ব √s into s minus a s minus b into s minus c s ৰ মানটো আমি পালো 375 375 ৰ পৰা এবাৰ প্ৰথম বাহুটো বিয়োগ কৰা 325 375 ৰ পৰা এবাৰ দ্বিতীয় বাহুটো বিয়োগ কৰা that is 300 375 ৰ পৰা এবাৰ তৃতীয় বাহুটো বিয়োগ কৰা that is 125 375 into
375 পৰা যদি মই 325 মাইনাস কৰো কিমান থাকিব 50 375 পৰা যদি মই 300 মাইনাস কৰো তেতিয়াহলে কিমান থাকিব 75 375 পৰা যদি মই 125 মাইনাস কৰো কিমান থাকিব তেতিয়াহলে 50 আৰু ইফালে থাকিলে তোমাৰ 250 এটা এখিনি আমি এনেকৈ লিখিব পাৰো যেহেতু ইয়াতে 75 আছে গতিকে 75 ইনটু আমি লিখিব পাৰো 5 75 into 5 375 into 50 to এনেকৈ থাকক এই 75 to একেদৰে থাকক কাৰণ ইয়াতে অলৰেডি 75 এটা আছে into 250 to আমি লিখিব পাৰো 50 into 5 50 into 5 250 হয় এতিয়া এই উৎপাদকখিনিলৈ মন কৰা ইয়াতে 75 কিমানটা আছে দুটা আছে গতিকে আমি ৰুট অভাৰ চিনৰ বাহিৰলৈ যদি আনো তেতিয়াহলে এটা আহিব 50 তেনেদৰে কিমান আছে ইয়াতে দুটা আছে গতিকে এটা বাহিৰলৈ আহিব 5 সোয়া ইয়াতে দুটা আছে গতিকে এটা বাহিৰলৈ আহিব আৰু ৰুট অভাৰ চিনৰ ভিতৰত আৰু বেলেগ নাই গতিকে এখিনি আমি পূৰণ কৰিলে মানখিনি পাম এখিনি পূৰণ কৰিলে কিমান হ'বগে 75 ৰ লগত যদি মই 5 ইনটু কৰো কিমান হ'বগে 75 into 5 বা তুমি এবাৰটো কৰিব পাৰা 75 into 25 কৰি দিও 75 into 25 5 5 গুণ 25 শূন্যটো আমি পিছত লগাই দিম 5 5 25 7 5 35 36 37 5 দুগুণ 10 7 দুগুণ 14 একে 15 5 7 8 1 1875 ইয়াত 0 টো আমি যেহেতু ধৰা নাছিলো গতিকে এটো দিব লাগিব ইয়াতে গতিকে শুদ্ধ অপচন কোনটো হ'ব কি এটো হ'ব 18750 মিটাৰ স্কয়াৰ Question number 5 এটা ত্ৰিভুজৰ বাহুবোৰ 50 সেন্টিমিটাৰ 78 সেন্টিমিটাৰ আৰু 112 সেন্টিমিটাৰ আটাইতকৈ চুটি উন্নতিডালৰ দৈৰ্ঘ্য তোমাক খুদিছে এটা ত্ৰিভুজ আছিল এই ত্ৰিভুজটোত তিনিটা বাহু আমাক দিয়া আছে এটা হল 50 সেন্টিমিটাৰ আনটো হল 78 সেন্টিমিটাৰ আৰু আনটো হল 112 সেন্টিমিটাৰ এটা ইয়াত চুটি উন্নতিডাল কোনডাল হ'ব হেডাল হ'ব যেটো তোমাৰ দীঘল বাহুডাললৈ টনা হয় চুটি উন্নতি মানে উচ্চতা উন্নতি আমি এনেকৈ টানিম নহয় জানো তো উন্নতি হেডাল হ'ব যেডাল তোমাৰ চুটি আটাইতকৈ চুটি হেডাল হ'ব যেটো তোমাৰ দীঘল বাহুটোলে টনা হ'ব আটাইতকৈ দীঘল বাহুটোলে গতিকে ইয়াত যদি আমি বাহু কেইটালে মন কৰো ইয়াত আটাইতকৈ দীঘল বাহুটো হৈ গল তোমাৰ 112 গতিকে এই 112 লৈ বিপৰীত শীৰ্ষবিন্দুৰ পৰা টনা যেডাল উন্নতি হ'ব এই উন্নতিডালে হ'ব আটাইতকৈ চুটি আৰু ইয়াৰ উলটাকে যদি আমি কবলৈ চেষ্টা কৰো ইয়াত যেটো চুটি বাহু আছে চুটি বাহুটো হৈ গল তোমাৰ 50 লৈ যদি মই এই বিন্দুটোৰ পৰা এডাল উন্নতি অংকন কৰো তেতিয়ালে এডাল হ'ব তোমাৰ আটাইতকৈ দীঘল উন্নতি ওকে এতিয়া কথাখিনি আমি কেনেকৈ লিখিব পাৰো প্ৰথমে আমি এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ চেষ্টা কৰো এই ত্ৰিভুজটোৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব s ৰ মান উলিয়াব লাগিব প্ৰথমে আমি s ৰ মান উলিয়াও s ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব গুটিকেটা বাহু যোগ কৰি তাক দুইটা হৰণ অৰ্থাৎ 50 plus 78 plus 112 divided by 2 এখিনি যোগ কৰিলে তোমাৰ কিমান হ'বগে 112 আছিল 120 আৰু এফালে তোমাৰ হৈ গল 7 5 12 গটিকে 240 divided by 2 240 ৰ আধা হৈ গল তোমাৰ 120 ওকে তে s ৰ মান যেহেতু গম পালো গটিকে আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰো ত্ৰিভুজটোৰ কালি কি হ'ব √s into s minus a into s minus b into s minus c s ৰ মানটো হৈ গল 120 প্ৰথমতে 120 পৰা প্ৰথমটো বাহু বিয়োগ কৰা 50 সেন্টিমিটাৰ দেন তাৰ পিছত দ্বিতীয়টো বাহু বিয়োগ কৰা that is 78 সেন্টিমিটাৰ আকৌ এবাৰ তৃতীয় বাহুটো বিয়োগ কৰা 120 into 120 ৰ পৰা যদি 50 মাইনাস কৰো কিমান হ'বগে 70 120 ৰ পৰা যদি মই 78 মাইনাস কৰো তেতিয়াহলে কিমান হ'বগে 42 120 ৰ পৰা যদি মই 112 বিয়োগ কৰো তেতিয়াহলে কিমান হ'ব 8 এইখিনিক আমি এনেকৈ লিখিব পাৰো 120 আছে গতিকে এটো আমি লিখিব পাৰো 4 into 3 4 3 গুণ 12 আৰু ইফালে তোমাৰ হ'বগে 10 এইখিনি আমি কেনেকৈ ভাঙি লিখিব পাৰো 7 10 গুণ 70 42 টো আমি কেনেকৈ ভাঙি লিখিব পাৰো 7 6 গুণ 42 6 টোক আমি ভাঙি লিখিব পাৰো 7 into 3 into 2 এনেকৈ
7 3 গুণ 21 21 দুগুণ 42 8টো আমি ভাঙি লিখিব পাৰো 4 দুগুণ 8 এতিয়া আমি ৰুট ওভাৰ চিনৰ ভিতৰত থকা সংখ্যাবিলাকলৈ মন কৰিব লাগে আৰু ইহত জোৰা হৈ আছে নেকি চাব লাগে 4 আছিল ইয়াতো 4 আছে গতিকে এটা 4 আহিলে বাহিৰলে ইয়াত 3 আছিল ইয়াতো 3 আছে গতিকে এটা 3 বাহিৰলে আহিব 10 ইয়াতো আছে গতিকে এটা 10 আহিব 7 ইয়াতো আছে 7 ইয়াতো আছে গতিকে এটা 7 আহিলে ঠিক একেদৰে 2 যদি আমি মন কৰো 2 ইয়াতো আছে গতিকে গোটেই কেটা আহিলে 4 3 গুণ 12 7 12 84 84 দুগুণ কিমান হ'বগে 168 168 ইনটু 10 হৈ আছে গতিকে ইয়াতে এটা 0 আহিব এইখিনি হৈ গ'ল আমাৰ কালি অৰ্থাৎ 1680 সেন্টিমিটাৰ স্কয়াৰ এই কথাখিনিক আমি অকমান বেলেগ ধৰণে ভাবিব পাৰো যদি মই ধৰি লওঁ যে এই ত্ৰিভুজটোৰ এই উন্নতিডালৰ মান কি হয় h হয় তেতিয়া ইয়াৰ কালি উলিয়াবৰ কাৰণে মই কি লিখিব পাৰো হাফ ইনটু ভূমি পূৰণ উন্নতি ইজ ইকুৱেল টু এই ত্ৰিভুজটোৰ যেটো কালি হয় সেই ত্ৰিভুজটোৰ কালি আমি তিনিটা বাহু ধৰি কিনে যেটো কালি পাইছিলো হেতুৰ সমান হ'ব অৰ্থাৎ 1680 ৰ সমান হ'ব এতিয়া ইয়াতে যদি মই b ৰ মানটো বহুৱাই দিও b ৰ মানটো কিমান আছিল ইয়াৰ ভূমি কিমান আছিল 112 গতিকে ইয়াত যদি মই লিখো 112 into h is equal to 1680 দুইৰে কাটিব পাৰি দুইৰে কিমান বাৰ যাব 5 দুগুণ 10 6 দুগুণ 12 h is equal to কি হ'ব তেতিয়া হলে 1680 divided by 56 এটা 56 এৰে 1680 ক আমি ডিভাইড কৰিব লাগিব কিমান বাৰ যাব 56 এৰে 1680 গ্ৰহণ কৰিব লাগে তিনিবাৰ দিব পাৰি 6 3 গুণ 18 5 3 গুণ 15 15 একে 16 অৰ্থাৎ ইয়াত আমি এটা 0 দিব লাগিব ইয়াৰ মানটো আমি পালো 30 সেন্টিমিটাৰ শুদ্ধ অপচন কোনটো হ'ব তেতিয়া হলে বি টো হ'ব কোৱেশ্চন নম্বৰ 6 এটা ত্ৰিভুজৰ বাহুবোৰ 11 মিটাৰ 60 মিটাৰ আৰু 61 মিটাৰ আটাইতকৈ সৰু বাহুটোলৈ টনা উন্নতিডালৰ দৈৰ্ঘ্য তোমাক খুদিছে এটা এটা ত্ৰিভুজ আছিল যত তোমাৰ কি হয় এটা বাহু হল 11 মিটাৰ আনটো হৈ গল তোমাৰ 60 মিটাৰ আৰু আনটো হৈ গল তোমাৰ 61 ৰ এটো 60 বুলি ধৰিলো এটো 61 বুলি ধৰিলো আৰু এটো হল তোমাৰ 11 ইয়াত যদি মই মন কৰো ইয়াত আটাইতকৈ ছুটি বাহুটো হৈ গল তোমাৰ 11 মিটাৰৰ বাহুটো ইয়ালে জিলাৰ উন্নতি টনা হ'ব লেটস সে উন্নতি h টনা হৈছিল এই জিলাৰ উন্নতি হ'ব এই উন্নতিডাল কি হ'ব আটাইতকৈ দীঘল হ'বগে এটা আমি h ৰ মান উলিয়াব লাগে প্ৰথমে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ কালি উলিয়াম আৰু তাৰ কাৰণে আমি s ৰ মানটো ল'ব লাগিব s is equal to কিমান হ'ব a plus b plus c divided by 2 এৰ মানটো হৈ গল 11 b মানটো হৈ গল 60 আৰু c মানটো হৈ গল 61 এই গোটেইখিনি যোগ কৰিব লাগিব 60 plus 60 120 120 plus 10 130 132 divided by 2 132 ৰ আধা কিমান হ'বগে 6 দুগুণ 12 অৰ্থাৎ 66 ত্ৰিভুজটোৰ কালি কি হ'ব ৰুট ওভাৰ s into s minus a s minus b into s minus c s ৰ মানটো হৈ গল তোমাৰ 66 66 ৰ পৰা প্ৰথমটো বাহু বিয়োগ কৰা 66 ৰ পৰা দ্বিতীয়টো বাহু বিয়োগ কৰা আৰু 66 ৰ পৰা তৃতীয়টো বাহু বিয়োগ কৰা 66 into 66 ৰ পৰা যদি আমি 11 মাইনাস কৰো কিমান হ'বগে 55 into 66 minus 66 66 ৰ পৰা -61 কৰিলে হ'ব তোমাৰ 5 এইখিনি আমি এনেদৰে লিখিব পাৰো 66 টো আমি লিখিব পাৰো 6 11 66 5 11 55 আৰু তোমাৰ থাকিলে এটা 6 আৰু 5 এতিয়া ইয়াৰ ভিতৰত থকা সংখ্যা কেইটালে মন কৰা 11 কিমানটা আছে দুটা গতিকে আমি বাহিৰলৈ আনিব পাৰো 11 6 দুটা আছে গতিকে এটা বাহিৰলৈ আহিব 5 ও তেনেদৰে দুটা আছে গতিকে এটা বাহিৰলৈ আহিব অৰ্থাৎ ৰুট ওভাৰ চিনৰ ভিতৰত থকা গোটেই কেইটা সংখ্যাই জোৰা পাতি আছিল গতিকে গোটেই কেইটা আমি উলিয়াই আনিলো এটা আমি এখিনি পূৰণ কৰিব লাগিব 11 into 6 5 গুণ কিমান হ'বগে 30 3 11 33 অৰ্থাৎ 330 মিটাৰ স্কয়াৰ
ত্ৰিভুজটোৰ কালি আমি পালোঁ এটা ত্ৰিভুজটোৰ কালি পোৱাৰ পিছত আমি কি কৰিব লাগে এতিয়া এইচৰ মান উলিয়াব লাগে এটা ত্ৰিভুজটোৰ ভূমি আৰু উন্নতিৰ সহায়ত যদি ইয়াৰ কালি উলিয়াবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি কি লিখিব পাৰিলোহেঁতেন হাফ ইনটু ভূমি পূৰণ উন্নতি ইয়াৰ মানটো কি হ'ল হয় 330 ইয়াত যদি আমি বিৰ মানটো বহুৱাই দিওঁ বি মানে হ'ল ভূমিৰ মানটো কিমান আছিলে 11 ইনটু এইচ ইজ ইকুৱেল টু কিমান হ'ব 330 অৰ্থাৎ এইচ ইজ ইকুৱেল টু কিমান হ'বগে 330 ইনটু 11 মই 330 কাটিব পাৰোঁ কিমান বাৰ যাব 3 11 33 আৰু 0 থাকিব 30 দুগুণ কিমান হ'বগে 60 অৰ্থাৎ যেটো h আছিলে hৰ মানটো আমি পালোগে 60 সেন্টিমিটাৰ সেন্টিমিটাৰ নহয় মিটাৰ হ'বগে শুদ্ধ অপচনটো হ'বগে তোমাৰ D2 Question number 7 এটা ত্ৰিভুজৰ বাহুবোৰ 11 সেন্টিমিটাৰ 15 সেন্টিমিটাৰ আৰু 16 সেন্টিমিটাৰ আটাইতকৈ ডাঙৰ বাহুটোলৈ টনা উন্নতিডালৰ দৈৰ্ঘ্য হ'ব এতিয়া ইয়াতে আটাইতকৈ ডাঙৰ বাহুটো কোনটো আছিল 16 সেন্টিমিটাৰ বাকি এটা আছিল তোমাৰ 15 সেন্টিমিটাৰ আৰু আনটো আছিল তোমাৰ 11 সেন্টিমিটাৰ লেটস সে এটো 11 এটো 15 আৰু আনটো হ'ল 16 ইয়াত আটাইতকৈ ডাঙৰ বাহু কোনটো আছিল 16 গতিকে ইয়ালে টনা আমি উন্নতিটো উলিয়াব লাগে লেটস সে ইয়াৰ মানটো আমি h বুলি ধৰি লৈছো তো প্ৰথম আমি ইয়াৰ কালিটো উলিয়াই লওঁ ইয়াৰ কালিটো আমি কেনেকৈ লিখিব পাৰো তাৰ বাবে আমি প্ৰথমতে s উলিয়াব লাগিব s ৰ মানটো আমি উলিয়াম এনেকে a + b + c divided by 2 11 + 15 + 16 divided by 2 কিমান হ'বগে এখিনি যোগ কৰিলে 10 20 30 40 41 42 42 ৰ আধা 21 কালি কি হ'ব √s into s minus a s minus b s minus c s ৰ মানটো হৈ গ'ল তোমাৰ 21 21 ৰ পৰা প্ৰথম বাহুটো বিয়োগ কৰা এবাৰ 21 ৰ পৰা দ্বিতীয় বাহুটো 21 ৰ পৰা তৃতীয় বাহুটো 21 into 21 ৰ পৰা যদি 11 মাইনাস কৰো কিমান হ'বগে 10 21 ৰ পৰা 15 মাইনাস কৰিলে কিমান হ'ব 6 21 ৰ পৰা 16 মাইনাস কৰিলে কিমান হ'ব 5 এতিয়া 21 টো আমি ভাঙি লিখিব পাৰো 7 3 গুণ 21 10 টো আমি ভাঙি লিখিব পাৰো 5 2 গুণ 10 6 টো আমি ভাঙি লিখিব পাৰো 3 2 গুণ 6 আৰু তোমাৰ লাষ্টত থাকিলে 5 এটা সংখ্যা কেইটালে মন কৰা ইয়াতে 3 দুটা আছে গতিকে এটা 3 বাহিৰলৈ আহিব 7 ইয়াতে অকলে আছে 5 মন কৰা ইয়াতে দুটা আছে গতিকে এটা 5 আহিব 2 দুটা আছে গতিকে এটা 2 আহিব আৰু ৰুট ওভাৰ চিনৰ ভিতৰত কোন থাকিব অনলি 7 5 3 গুণ 15 15 দুগুণ কিমান হ'ব 30 30√7 হৈ গ'ল তোমাৰ ইয়াৰ কালি এটা যেহেতু আমি কালি পালো এতিয়া আমি ত্ৰিভুজটোৰ কালি অন্য ধৰণে উলিয়াব পাৰো অৰ্থাৎ আমি হাফ ইনটু ভূমি পূৰণ সূত্ৰৰ ভূমি পূৰণ উন্নতিৰ সহায়ত আমি উলিয়াব পাৰো আৰু যদি তেনেকুৱা কৰো তেতিয়াহলে কি হ'ব হাফ ইনটু b ইনটু h ৰ মান কিমান হ'ব 30√7 হৈ যাব ইয়াত যদি আমি বাহুটোৰ মান লিখো অৰ্থাৎ b মানটো তেতিয়াহলে কি হ'বগে হাফ ইনটু b মানটো তোমাৰ আছে কিমান 16 ইনটু h ইজ ইকুৱেল টু 30√7 দুইৰে 16 কাটিব পাৰি 8 বাৰ অৰ্থাৎ এটো হৈ গ'ল তোমাৰ h is equal to 30√7 এটো ইয়াতে h ৰ লগত পূৰণ হৈ আছিল এইফালে আহিলে তোমাৰ কি হৈ যাব হৰণ হৈ যাব এটা দুইৰে কাটিব পাৰি 30ক 15 বাৰ যাব 8ক কিমান বাৰ যাব 4 বাৰ ওপৰত তোমাৰ থাকিলে 15√7 divided by কিমান হ'বগে 4 গতিকে শুদ্ধ অপচন কোনটো হ'বগে C2 হ'ব Question number 8 সমকোণী ত্ৰিভুজ এটাৰ ভূমি আৰু অতিভুজ ক্ৰমে 5 সেন্টিমিটাৰ আৰু 13 সেন্টিমিটাৰ ইয়াৰ কালি হৈছে ইয়াৰ কালি উলিয়াবৰ কাৰণে আমি ত্ৰিভুজটো অকমান মন কৰি চাও প্ৰথমে তুমি মন কৰা ইয়াৰ আকৃতিটোলে ভূমি আমাক কিমান কৈছে 5 সেন্টিমিটাৰ গতিকে ইয়াক আমি 5 সেন্টিমিটাৰ বুলি ধৰিব পাৰো আৰু অতিভুজৰ মান আমাক কি দিয়া আছে 13 সেন্টিমিটাৰ ওকে এতিয়া ইয়াত যদি আমি আগৰ সূত্ৰটো ব্যৱহাৰ কৰোঁ অৰ্থাৎ কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উচ্চতা
তেতিয়া আমাৰ তাত উচ্চতাৰ মানটো নাই আনহাতে যদি আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এই বাহুটো যিহেতু নাই গতিকে আমি তিনিটা বাহু গম নাপালে হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এনেকুৱা কি উপায় আছে যে আমি এই 3 নম্বৰ বাহুটোৰ মান আমি লাভ কৰিব পাৰোঁ তো 3 নম্বৰ বাহুটোৰ মান আমি লাভ কৰিবৰ কাৰণে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ পাইথাগোৰাছৰ উপপাদ্য যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'বগে পাইথাগোৰাছৰ উপপাদ্য মতে এই বাহুটোৰ মান লেটছ সে এই বাহুটোৰ মান আমি ধৰি লৈছোঁ h বুলি ওকে ইয়াৰ মানটো আমি h বুলি ধৰি লৈছোঁ তো h কি হ'ব ৰুট অভাৰ অতিভুজৰ বৰ্গ মানে 13 স্কোয়াৰ মাইনাছ যেটো বাহু আমাক দিয়া আছে তাৰ বৰ্গ অৰ্থাৎ 5 স্কোয়াৰ 13 স্কোয়াৰ কৰিলে হ'ব তোমাৰ 169 মাইনাছ 5 স্কোয়াৰ কৰিলে হ'ব তোমাৰ 25 169 ৰ পৰা যদি মই 25 মাইনাছ কৰোঁ কিমান হ'বগে 9 ৰ পৰা 5 মাইনাছ কৰিলে হ'ব তোমাৰ 441 144 144 তুমি বৰ্গমূল ল'ব পাৰা 12 হ'ব অৰ্থাৎ যেটো উচ্চতা আছিল সেই উচ্চতাটো আমি পাই গলো 12 সেন্টিমিটাৰ এটাকে ত্ৰিভুজটোৰ কালি কিমান হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি মান আছিল তোমাৰ 5 উন্নতিৰ মান আমি পালো 12 দুইৰে কাটিব পাৰি 6 বাৰ 6 5 গুণ কিমান হ'বগে 30 সেন্টিমিটাৰ স্কয়াৰ এটো তোমাৰ হ'ব লাগিছিল 30 ওকে দিস ইজ 30 গতিকে শুদ্ধ অপচন তোমাৰ হ'বগে C2 হ'ব এটি ইয়াতে তোমালোকক এটা সৰু ট্ৰিক্স দি থওঁ যে পাইথাগোৰাছ উপপাদ্য আমি তাত ব্যৱহাৰ কৰি এনেকৈ ইমান দীঘলীয়াকৈ মান উলিওৱাৰ প্ৰয়োজন নাই যদিহে তুমি এটা বস্তু মনত ৰাখিব পাৰা পাইথাগোৰাছৰ তৃতীয় বুলি কিছু সংখ্যা আমি পাওঁ তাৰে ভিতৰত তোমাৰ 5 12 আৰু 13 এটা কি হয় পাইথাগোৰাছৰ তৃতীয় হয় ওকে এই সংখ্যা তিনিটাৰ পৰা তুমি এটা বস্তু মনত ৰাখিলে হ'ল যে যদিহে তোমাক এটা সমকোণী ত্ৰিভুজৰ কথা কৈ থাকে আৰু তাত যদি তোমাক যিকোনো ইয়াৰে দুটা বাহুৰ মান দিয়া থাকে তেতিয়াহ'লে তুমি তৃতীয় বাহুটোৰ মান এই সংখ্যা কেইটাৰ পৰা উলিয়াই ল'ব পাৰা অৰ্থাৎ যদি তোমাক কয় যে এটা সমকোণী ত্ৰিভুজ আছিল তাৰ প্ৰথম বাহুটো 5 সেন্টিমিটাৰ আৰু অন্য এটা বাহু 12 সেন্টিমিটাৰ তেতিয়াহ'লে তৃতীয় বাহুটো কিমান তেতিয়াহ'লে তুমি এই গোটেইখিনি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ নকৰাকৈ ডাইৰেক্টলি কৈ দিব পাৰা যে তাৰ মানটো হ'ব তোমাৰ 13 ওকে ইয়াত আমাক দিয়া আছিল এটা বাহু 5 সেন্টিমিটাৰ আনটো হ'ল তোমাৰ 13 সেন্টিমিটাৰ গতিকে এই পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ নকৰাকৈ যদি তুমি এই মান তিনিটা মনত ৰাখিব পাৰা তেতিয়াহ'লে তুমি ডাইৰেক্টলি ক'ব পাৰিলাহেঁতেন যে ওকে আনটো বাহু তোমাৰ 12 সেন্টিমিটাৰ হ'ব ওকে গতিকে এতিয়া তুমি এইটো মনত ৰাখিলে হ'ল এইটো কোৱা হয় পাইথাগোৰাছৰ তৃতীয় ওকে কোৱেশ্চন নম্বৰ 9 4√3 সেন্টিমিটাৰ স্কয়াৰ কালি বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য তোমাক সুধিছে এটা ত্ৰিভুজ আছিল যেটো কি ত্ৰিভুজ হয় সমবাহু ত্ৰিভুজ হয় অৰ্থাৎ ইয়াৰ প্ৰতিটো বাহু কি হয় সমান আৰু ইয়াৰ কালি আমাক কিমান দিয়া আছে 4√3 সেন্টিমিটাৰ স্কয়াৰ ওকে এটি ইয়াৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমাক সুধিছে লেটস সে ইয়াৰ বাহুকেইটাৰ মান আমি ধৰি ললো a এইটো আমি এনেকৈ লিখিব পাৰো যে সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো হৈ গ'ল তোমাৰ সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো তোমাৰ হ'ল √3/4 a স্কয়াৰ এতিয়া ইয়াত আমাক কি দিয়া আছে √3/4 a স্কয়াৰ আমাক দিয়া আছে 4√3 ওকে এটা সমবাহু ত্ৰিভুজ আছিল তাৰ কালি আমাক যেহেতু দিয়া আছে 4√3 গতিকে এটো আমি লিখিব পাৰো যে √3/4 a স্কয়াৰ 4√3 ইয়াৰ পৰা আমি √3 কেনসেল কৰিব পাৰো a স্কয়াৰ কি হ'ব তেতিয়া হলে 4 টো ইয়াতে কি হৈ আছিল 1/4 হৈ আছিল গতিকে 4 টো হেফালে নিলে 16 হৈ যাব 4 * 4 আৰু ইয়াৰ পৰা আমি a ৰ মানটো লিখিব পাৰো a স্কয়াৰৰ মান যদি 16 হয় 16 ৰ বৰ্গমূল কিমান হ'ব 4 অৰ্থাৎ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য আমি কিমান পালো 4 সেন্টিমিটাৰ শুদ্ধ অপচন হ'ব তোমাৰ a কোৱেশ্চন নম্বৰ 10 যদি এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ কালি 8 সেন্টিমিটাৰ স্কয়াৰ হয় কি ত্ৰিভুজ দিয়া আছে সমদ্বিবাহু হয় লগতে ই সমকোণীও হয় গতিকে পোনপ্ৰথমে আমি যদি ত্ৰিভুজটোলে মন কৰো ইয়াত সমকোণ হৈ আছে যেহেতু ই সমদ্বিবাহু গতিকে এই বাহু দুটা কি হ'ব পৰস্পৰ সমান আৰু ইয়াৰ কালি আমাক কিমান দিয়া আছে 8 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ অতিভুজৰ দৈৰ্ঘ্য তোমাক সুধিছে এই বাহুটোৰ মান সুধিছে এতিয়া ইয়াতে এটা কথা মন কৰা যে মই যদি কওঁ এই বাহুটোৰ মান যদি a হয় তেতিয়ালে এই বাহুটোৰ মান কি হ'ব a হ'ব অৰ্থাৎ এই গোটেই ত্ৰিভুজটোৰ কালি আমি কেনেকৈ লিখিব পাৰো হাফ ইনটু ভূমি পূৰণ উন্নতি নহয় নে এতিয়া ইয়াত যেহেতু
দুটা বাহু সমান গতিকে আমি ইয়াতে লিখিব পাৰোঁ হাফ ইনটু এ ইনটু এ ওকে অৰ্থাৎ এটো কি হ'বগে হাফ ইনটু এ স্কয়াৰ এটি এই কালিটো মান আমাক দিয়া আছে এটি ইয়াৰ মানটো আমাক দিয়া আছে 8 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ এই ত্ৰিভুজটোৰ কালি আমাক কি দিয়া আছে 8 সেন্টিমিটাৰ স্কয়াৰ হেতু আমি এনেকৈ লিখিব পাৰোঁ তেতিয়া হলে হাফ ইনটু a স্কয়াৰ ইজ ইকুৱেল টু কিমান হয় 8 অৰ্থাৎ a স্কয়াৰ ইজ ইকুৱেল টু কিমান হ'ব 8 দুগুণ 16 অৰ্থাৎ a এর মানটো কিমান হ'বগে 4 গতিকে আমি ত্ৰিভুজটোৰ সমান বাহু দুটাৰ মান আমি গম পালো 4 সেন্টিমিটাৰ হয় এতিয়া অতিভুজৰ মান আমি কেনেকৈ উলিয়াম অতিভুজৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই দুটা বাহু যেটো 4 সেন্টিমিটাৰ হৈ গ'ল এতিয়া আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজৰ মান অতিভুজ ইজ ইকুৱেল টু কি হ'ব ৰুট ওভাৰ বাকি দুটা বাহুৰ বৰ্গৰ যোগফল বাকি দুটা বাহু কি হ'ব এটো হৈ গ'ল তোমাৰ 4 স্কয়াৰ এটো হ'ব তোমাৰ 4 ইয়াৰ স্কয়াৰ অৰ্থাৎ 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 প্লাস 16 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 ইনটু 16 16 দুবাৰ হৈ আছে এটা এখিনি পূৰণ কৰিলে তোমাৰ কিমান হ'ব 16 দুগুণ 32 অৰ্থাৎ যেটো অতিভুজ আছিল তাৰ মানটো আমি কিমান পালো ৰুট ওভাৰ 32 শুদ্ধ অপচন হ'ব কি এ এই ভিডিওটোত আমি 10টা প্ৰশ্ন আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিওত মই দিবলৈ চেষ্টা কৰিম ইয়াৰ বাকি ৰোৱা প্ৰশ্নসমূহ লগতে তোমালোকৰ বাকি কেইটা চেপ্টাৰৰ এমসিকিউ প্ৰশ্নসমূহ হেকৰ আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰো তোমালোকে যদি চেনেলটো নতুনকৈ হৈছে বা আগৰ পৰাই মোক ফলো কৰি আছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকৰ বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা আৰু তোমালোকে 9ৰ গ্ৰুপত জয়েন হ'বৰ কাৰণে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আৰু যদি এই প্ৰশ্নকেইটা বুজি পোৱাত কিবা অসুবিধা থাকে তেতিয়াহলে তোমালোকে কমেন্ট বক্সত লিখিব পাৰা সো আজিলৈ ইয়াতে সামৰো থ্যাংক ইউ এভৰিওয়ান হেভ এ নাইস ডে বাই বাই